হেল্ল' এভৰিৱান, আমি গৈ আছোঁ কামাখ্যা মন্দিৰ অম্বুবাচী মেলা চাবলৈ গৈ আছোঁ। কাৰণ আমাৰ দেৰি হৈছিলে, 6টা বজাত বন্ধ কৰি দিয়ে। সেইকাৰণে আমি পূৰা দৌৰ লগাইছিলোঁ। আমি পূৰা দৌৰি আহিছোঁ। যিটোহে দৌৰ লগালোঁ, 6টা বাজিব 10 মিনিট থাকোঁতে পালোঁগৈ। তাৰপিছত এয়া মা ওচৰলৈ যোৱা ভক্তবোৰ চাই লওঁ, ইমানেই মানুহ, বাপৰে। এসোপা চাই লওঁ, যি ভিৰ। আমি পূৰা একদম খোজকাঢ়িবহে লৈছোঁ, সুবিধা পাওঁতে গৈ আছোঁ। এখন গাড়ীখন ইমানেই সঁচাকৈ দেই, মানুহৰ মাজত মৰিব সোমাব দিছে। ইমান মানুহবোৰ খোজকাঢ়ি গৈ আছে, তাৰে মাজত এখন গাড়ী। চাওকচোন, ইমান মানুহৰ মাজত কেনেকৈ গাড়ীখন নিব পাৰে বাৰু? মানুহবোৰকে সোমাবই নিব নালাগে, যিহেতু সকলোকে সোমাব দিয়েই নাই। আৰু এয়া হৈছে মহাদেৱ, ধুনীয়াকৈ সাজি কাচি বহি আছে তেওঁলোকে। আৰু এইবোৰ ইমান ভিৰ, বাপৰে। মানুহৰ ঠেলাতে যেন সোমাই গৈছোঁ এনেকুৱা। মই আৰু এবাৰ গৈছিলোঁ, কিন্তু আমি আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ। এবাৰ কিন্তু একদম সম্পূৰ্ণ গৈছোঁ। প্ৰথমবাৰ এনেই আগতে মানে যোৱা নাছিলোঁ, এবাৰ গৈছিলোঁ, কিন্তু আধা ৰাস্তাৰ পৰা ঘূৰি আহিছিলোঁ। কেনে লাগিছে? অৱস্থা বেয়া হৈ আহিছে একদম। ইমানেই জাম লাগিছে, মানুহবোৰ মানে একদম গৰমত থাকিব নোৱাৰে। কিছুমানে বিচনী কিনি আনিছে, যিহেতুকে বিচনী মাৰি মাৰি থিয় হৈ আছে। আমিনো কিনো ল'ম আৰু, আমি আছোঁ আৰু এনেকৈয়ে। ফাইনেলি 5 ঘণ্টাৰ মূৰত ফাইনেলি আহি পালোঁ দেই। সঁচাকৈ 5 ঘণ্টাৰ মূৰত আমি আহি পালোঁ। মানুহ যিখিনি মানে কষ্ট বুলি ভাবিছিলোঁ, সেইখিনি একদমেই নাইকিয়া হৈ গ'লগৈ। মাৰ আশীৰ্বাদ ল'লোঁ গৈ মেলি, ইমানেই মনটো ভাল লাগি গ'ল ন। যিখিনি কষ্ট পালোঁ মানে সেইখিনি কষ্ট লাগাই নাই যেন, এনেকুৱাই লাগিলে পিছত। মানে ইমান মনটো ভাল লাগি গ'ল। সেয়া তাৰে পৰিৱেশটো দেখুৱাই দিলোঁ আপোনালোককো, কেনেকুৱা মানে মানুহৰ মাজত কি ক'ম আৰু। ভিডিঅ' কৰিব চান্স নাপাওঁ, যিহে নহওক অলপ হ'লেও কৰি আনিছোঁ আৰু, উপায় নাই, কৰিবতো লাগিব। যিহেতুকে বেছি টাইম থাকিব নিদিয়ে, তো আমি মানে জল্দি ওলায়ে দিলোঁ। কাৰণ আমাৰ ৰাতি হৈ গৈছিলে ন বহুত বেছি, সেইকাৰণে আমি জল্দি ওলায়ে দিলোঁ। তাত বেছি নৰখিলোঁ আৰু, অকণমান ভিডিঅ' কৰি মেলি ধুনীয়াকৈ সেয়া। তাৰপৰা কৰাই নাই, অকল জল্দি ফটো ভিডিঅ' লৈছোঁ আৰু মাৰ আশীৰ্বাদ লৈছোঁ। আৰু তাত ৰখাই নাই, আমি গুচিয়ে আহিছোঁ আকৌ। এয়া মই ৰাস্তাতে অকণমান ভিডিঅ' কৰি ল'লোঁ, কাৰণ যিহেতুকে তাতে ভিডিঅ' কৰিব পৰা ইমান চান্স পোৱা নাযায়। ইমান মানুহৰ মাজত অসম্ভৱ দিয়কচোন। অলপ চলপ কৰিছোঁ ভিডিঅ' দেই। এয়া আমি গোটেইকেইজনী ধুনীয়াকৈ তাৰ পৰা ওলাই দিলোঁ, যিহেতুকে এয়া আধা ৰাস্তা পালোঁ আহি। আৰু এই যিটো ৰাস্তা পিনে আমি এতিয়া আহিলোঁ, ধৰ সেই ৰাস্তাটো কিন্তু বহুত মানে ওচৰ হয়। আৰু যিটো যাব দিছে গোটেই মানুহবোৰক, সেইটো কিন্তু বহুত দূৰ হয়। আৰু সেই ৰাস্তাটো প্ৰথমবাৰ গৈছোঁ, কাৰণ চিনিও নাপাওঁ, যিহেতুকে মইতো একেবাৰে চিনি নাপাওঁ দেই। এইটো প্ৰথমবাৰ গৈছোঁ, ৰাস্তাটো দি কোনফালে গৈছে গম নাপাওঁ আৰু। সুধিকৈ পিছত এজন মানুহক সুধিলোঁ, কি যে উল্টা। তাৰপিছত আমি 1টা বজাত ৰুম পালোঁ আহি। এয়া ৰুম পাই গা পা ধুই মেলি ল'লোঁ ধুনীয়াকৈ। মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, তেনেহ'লে লাইক কৰিব দেই। বাই।